আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো চাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে দিনটো কি কৰোঁ কি নকৰোঁ পাৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিলে চাই যাব একেবাৰে শেষলৈকে আৰু ই আমাৰ ঘৰত বজাৰ কৰি আনা হৈছে ৰাতিপুৱা আমি উঠিলো চাহ নাস্তাও বনালো খালো এটা 11টা মান বাজিছে আৰু মায়ে আজি বহুত দিন পিছতে আজি বজাৰত গলে তো ভাবিলে অকমান ঘৰৰ কাৰণে বজাৰ কৰি লও বুলি যেহেতু মাৰ গাটো ভাল নাইকিয়া তো অকমান উলাই গৈছিলে তো হেয়া ঘৰৰ কাৰণে বজাৰ কৰি লৈ আহিছে আৰু একদম মায়ে মানে নিজৰ মন পছন্দৰ বস্তুবোৰ আনিছে আৰু আমিও এইবোৰ বস্তু খাই বহুত বেছি ভাল পাওঁ আৰু এপিনে আনিছে শাক পান তাৰ পিছত মাছ আনিছে সৰু মাছ আৰু লগতে আনিছে কঠাল তিনটা তাৰ পাছত ৰঙালাও সৰু আলু ধনিয়া পাত মানে একদম মন পছন্দৰ বস্তু এটা মনৰ খুচিৰে একেবাৰে আনিছে আৰু এনেও আমি মানে বজাৰ কৰি মানে বহুত ভাল পাওঁ আমাৰ ঘৰ সবেই বজাৰ কৰি মানে বহুত ভাল পায় সবজি বজাৰ হওক বা এনে কাপোৰ কানিও বজাৰ হওক আমি মানে বজাৰ কৰি মানে বহুত ভাল পাওঁ আৰু এয়া কাচকলু আনিছে আৰু একদম তাজা তাজা বস্তুখিনি ইমান ভাল লাগিছে চাই তো এয়া বাই ওলাই আছে আৰু মই ৰখি ভিডিঅ' কৰি আছো আৰু তিনটা কঁঠাল আনিছে আৰু মায়ে কঁঠাল খাই বহুত বেছি ভাল পায় আৰু মই কঁঠাল খাবলৈ নোৱাৰো কেঁচা কঁঠালটো খাওঁ তৰকাৰী খাওঁ কিন্তু পকা কঁঠালটো মই খাব নোৱাৰো আৰু কঁঠালৰ গুটি খাই বহুত বেছি ভাল পাওঁ চাটনি হওক বা তৰকাৰী হওক খাই বহুত বেছি ভাল লাগে আৰু ইয়া দেখিছেনে মাছ আনিছে সৰু সৰু এটো মোৱা মাছ হয় আৰু মানে ইমান তাজা তাজা বস্তু মানে চালেও ভাল লাগে মানে চকুৰো শান্তি মনৰো শান্তি তেনেকা মানে লাগে মানে চাইও ভাল লাগে খাইও ভাল লাগে আৰু এয়া মাছ আনাৰ দেৰি নাই আৰু কাটাৰো দেৰি নাই কিয়া আনাৰ লগে লগে কাটি লৈছে মাছখিনি যেহেতু সৰু মাছ পটকে আজিকালি নৰম হৈ যায় তো সেইকাৰণে ধমাধম মাছখিনি কাটি লৈছে আৰু এপিনে লাওয়াকখিনি আনিছিলে সেইখিনি মায়ে আৰু মই দুজনীয়ে বহি বাচিবলৈ লৈছো বাছা নাই কি এটা বাচিম আৰু এপিনে মায়ে ধনিয়াখিনি বাছি লৈছে আৰু মানে লগে ভাগে কামবোৰ কৰিলে মানে কামবোৰ কৰিও ভাল লাগে মানে পটকে হৈ যায় আৰু মানে সময় নালাগে আৰু ইয়া শাক বাছি মেলি হৈ গল আৰু মাছখিনিও এপিনে বাই কাটি মেলি আনিলে ইয়া মাছৰ মূৰখিনিও কাটি আনিছে এইখিনি ফ্ৰাই কৰিব আৰু সৰু মাছখিনিও কাটি আনিছে এটা ভালকে ধুই লব আৰু এপিনে ধোৱা মেলা হৈ গল আৰু এপিনে ভাত বনোৱাৰ যোগাৰ কৰি আছে এপিনে ভাত পাতি দিলে আৰু এতিয়া বনাব তৰকাৰী সৰু মাছৰ তৰকাৰী বনাব এপিনে পিয়াজ কাটি ললে আৰু আজি মিহি মিহিকে আলু দি কিনে এনেকা মানে চৰচৰি টাইপৰ মানে এই তৰকাৰীখিনি বনালে মোৱা মাছ দি বহুত বেছি খাবলৈ মানে ভাল লাগে তো সেই কাৰণে মই কলো এনেকাই বনাবলৈ তো সেই কাৰণে এনেকাই বনাইছে আৰু এয়া তেল দি দিলে কেৰাহীখন গৰম হৈ গল আৰু মানে মোক সুধি লয় মানে মই ঘৰত আহিলে মানে কি খাবি কি নাখাবি মানে মাহঁতে মানে সুধিয়ে থাকে তাৰ পিছত এটা মানে কি খালে মানে মই ভাল পাম মানে হেতুৱে মানে হেতি ভাবে তো এয়া একদম মানে লগতে আৰু বনাবলৈ লাগি গল এয়া দেখিছেনে আলুখিনি দি দিলে আৰু কেঁচা জলকীয়াও ফালি দিছে আৰু এনেকা বনালে মানে তৰকাৰীখিনি বহুত বেছি সোৱাদ হয় খাবলৈ আৰু এতিয়া নিমখ দি দিছে আন্দাজ মতে আৰু জলকীয়া গুৰি হালদি গুৰি আৰু বেলেগ ধৰণৰ বেলেগ মছলা ইয়াত ইউজ নকৰে আৰু এইখিনি তৰকাৰী বহুত বেছি সোৱাদ হ'ব আৰু জিৰা গুৰি ধনিয়া গুৰি এইবোৰ দি দিলে মানে তৰকাৰী সোৱাদটো বেলেগ হৈ যায় যেহেতু আমি নাখাওঁ আমাৰ খাই অভ্যাস নাইকিয়া আৰু আমি যেনেকা খাওঁ আমি সেইটো হিচাপতে আমি ভাল পাওঁ খাই আৰু ইয়া মছলাখিনি দি দিলে এতিয়া ভালকে এইখিনি মানে অকমান ভজা কৰি ল'ব তাৰ পিছত এয়া দেখিলে না একেবাৰে নৰম হৈ গল যেতিয়া আলুখিনি তেতিয়া মাছখিনি দি দিছে আৰু মাছখিনি ভালকে আকৌ ধুই লৈছিলে সেইখিনি আৰু আপোনালোকক নেদেখালো নহলে ভিডিঅটো বহুত বেছি দীঘল হৈ যায় আৰু এতিয়া মাছ দি কিনে ভালকে কচাই লৈছে আৰু ইয়া দেখিছেনে এতিয়া জুলৰ কাৰণে অকমান পানী দি দিছে বহুত বেছি পানী নিদিয়ে যেহেতু মানে অকমান চৰচৰি টাইপৰ বনাইছে তো সেইকাৰণে মানে পৰিমাণ মতে পানী দিছে আৰু এপিনে শাক বনাবলে পিয়াজ কাটি লৈছে লগতে কেঁচা জলকীয়া আৰু শাকখিনি বইল কৰিব আৰু এনেকা বইল কৰিলে মানে আমি খাই বহুত বেছি ভাল পাওঁ আৰু ইয়া দেখিলে না ভাত বনোৱা হৈ গল এপিনে তৰকাৰীখিনিও বনোৱা হৈ গল আৰু শাক বনোৱাও হৈ গল এতিয়া মানে মই আবাক ভাত বাঢ়ি দিছো খাবলৈ এয়া শাকখিনি একদম শুকানকে বইল কৰা হৈছে ইয়াত শুকান মাছ দিলে আৰু বেছি ভাল লাগিলে হয় কিন্তু আমাৰ ঘৰত শুকান মাছ আজি নাছিলে তো সেইকাৰণে দিয়া নহল আৰু এপিনে দেখিছে মই এতিয়া আবাক ভাত বাঢ়ি দিলো আৰু আমি অকমান দেৰিকে ভাত খাম আৰু এতিয়া হৈ গল গধূলি আৰু এয়া চাহ খাবলৈ মই কেটামান পকৰি নিচিনা পিঠা ভাজি লৈছো
আৰু গধূলি সময়ত এনেও এইবোৰ বস্তু খাই বহুত বেছি ভাল লাগে ন তো এনেকুৱাই আৰু আজি গধূলিটো মানে চাহ নাস্তা খাই মেলি চবৰ লগত কথা বতৰা পাতি মেলি থাকিলোঁ আৰু আজিৰ দিনটোৰ ব্লগ এইখিনিয়ে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে